নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, যদি আপোনালোকৰ পতি পত্নী সম্পৰ্কৰ মাজত বা প্ৰেমৰ সম্পৰ্কৰ মাজত ব্যৱধান বাঢ়ি গৈছে, ইজনে সিজনক দেখিব নোৱাৰা হৈ গৈছে, ইজনে সিজনৰ লগত অকণমান দেৰি কথা পাতিলে যুক্তি তৰ্ক কাজিয়া হ'বলৈ লৈছে, কথা নিমিলা হ'বলৈ লৈছে, ইজনে আনজনৰ লগত কথা পতা প্ৰায় বন্ধ কৰি দিয়া নিচিনা হৈছে, অথবা ব্ৰেকআপ হোৱাৰ দৰে সমস্যা হৈছে, তেন্তে এই ক্ষেত্ৰত আপোনালোকে কি এনে উপায় কৰি নিজৰ হেৰুৱা সম্পৰ্কটো, ভাগি যোৱা সম্পৰ্কটো পুনৰ মধুৰ কৰিব পাৰি, সেই বিষয়ে আজি মই আপোনালোকক ভালকৈ ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি যিসকলে এই ধৰণৰ সমস্যা হৈ আছে, প্ৰেমৰ সম্পৰ্কত ব্ৰেকআপ পৰ্যন্ত হৈ গৈছে, পতি পত্নীৰ মাজত অলৰেডি ডাঙৰ সংঘাত হৈ গৈছে, দুয়োজনৰ পুনৰ মিলনৰ কাৰণে কি উপায় কৰিব লাগে, সেই বিষয়ে আজি মই আপোনালোকৰ লগত ভালকৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোকে এই উপায়টো কৰিবৰ কাৰণে বিশেষ আপোনালোকৰ বস্তুৰ প্ৰয়োজন নহয়, কিন্তু আপোনালোকৰ এটা বস্তুৰ প্ৰয়োজন হ'ব, সেয়া হৈছে এটুকুৰা বগা কাগজ আৰু এটা ৰঙা কলম। আৰু এই উপায়টো আপোনালোকে কৰিব লাগিব কোনোবা এটা মংগলবাৰৰ দিনা আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। অন্য বাৰত কিন্তু এই প্ৰয়োগটো আপোনালোকে কৰিব নোৱাৰিব। কেতিয়া কৰিব লাগিব? মংগলবাৰে সন্ধিয়াৰ সময়তো কৰিব পাৰে, মংগলবাৰে ৰাতিপুৱাৰ সময়তো কৰিব পাৰে। কি কৰিব লাগে ভালকৈ আপোনালোকে শুনি লওক। আপোনালোকে মংগলবাৰৰ দিনা যদি ৰাতিপুৱা কৰে, তেন্তে ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এখন বগা কাগজত মই এটা আপোনালোকৰ স্ক্ৰীণত যন্ত্ৰ দিছোঁ, এই যন্ত্ৰটো লিখি ল'ব। যেনেকৈ মই যন্ত্ৰভাগ লিখিছোঁ, সেইদৰে আপোনালোকে ধুনীয়াকৈ যন্ত্ৰভাগ ৰঙা কলমৰ সৈতে লিখি ল'ব। লিখি লৈ তলত যি দুজন ব্যক্তিৰ মাজত, অৰ্থাৎ আপোনাৰ যদি নিজৰ কাৰণে আপুনি কৰিছে, আপোনাৰ যদি এই ধৰণৰ সমস্যা আছে, তেন্তে প্ৰথমে নিজৰ নামটো লিখিব। তাৰ তলত যোগ চিন্তা দি যাৰ লগত আপোনাৰ এনেধৰণৰ সমস্যা হৈ আছে, তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। প্ৰথমে নিজৰ সম্পূৰ্ণ নাম লিখিব, যোগ চিহ্ন এটা দি তাৰ তলত যিজন ব্যক্তিৰ লগত আপোনাৰ সংঘাত হৈ আছে, যিজন ব্যক্তিৰ লগত আপোনাৰ ভাগি যোৱা সম্পৰ্কটো পুনৰ মধুৰ কৰিব খুজিছে, তেওঁৰ সম্পূৰ্ণ নাম লিখিব। আৰু এই প্ৰয়োগটো পুৰুষ মহিলা উভয়ে কৰিব পাৰে। একেবাৰে এটা সহজ উপায়। ধুনীয়াকৈ কাগজখনত লিখি ল'ব। লিখোঁতে কিন্তু আপোনালোকে এটা কথা ধ্যান ৰাখিব যে লিখাৰ সময়ছোৱাত আপোনালোকে উত্তৰ দিশলৈ মুখ কৰি লিখিব। আৰু এইটো এটা কিন্তু গুপ্ত প্ৰয়োগ, গতিকে অনুগ্ৰহ কৰি যন্ত্ৰভাগ লেখাৰ সময়ত যাতে কোনেও আপোনালোকক নেদেখে অথবা আপোনাক ডিষ্টাৰ্ব নকৰে, সেইটো কথা আপোনালোকে কিন্তু ধ্যান ৰাখিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে আপোনালোকে যেতিয়া এই যন্ত্ৰভাগ লিখিব, অনুগ্ৰহ কৰি মুখত কোনোবা মিঠা বস্তু ৰাখি ল'ব। আপোনালোকে মিঠা কোনো কেণ্ডি ৰাখি ল'ব পাৰে, বা চেনি অকণমান মুখত ৰাখি ল'ব পাৰে, মিচিৰি ৰাখি ল'ব পাৰে, বা মিঠা বস্তু এটা মুখত ৰাখি, যিকোনো মিঠা বস্তু হ'ব পাৰে, চেনি হ'ব পাৰে, গুড় হ'ব পাৰে, মিঠা বস্তু মুখত ৰাখি এই যন্ত্ৰভাগ লিখিব। উত্তৰ দিশলৈ মুখ কৰি লিখিব। তাৰপিছত আপোনালোকে সেই যন্ত্ৰভাগ সৰুকৈ জাপি ল'ব। জাপি লৈ সেই যন্ত্ৰভাগ নিজৰ সোঁ হাতত ৰাখি, হাতটো এনেকৈ মুঠি মাৰি, যিজন ব্যক্তিৰ কাৰণে এই প্ৰয়োগটো কৰিছে, যাৰ লগতে আপোনাৰ ভাগি যোৱা সম্পৰ্কটো পুনৰ জোৰা লগাব বিচাৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি এটা শব্দ আপোনালোকে 21 বাৰ ক'ব। তাহিম, তাহিম, এই মন্ত্ৰটো আপোনালোকে 21 বাৰ ক'ব। অৰ্থাৎ যন্ত্ৰভাগ লিখি শেষ হোৱাৰ পিছত আপোনালোকে সোঁ হাতত সৰুকৈ জাপি লৈ পেলাই যন্ত্ৰভাগ নিজৰ হাতৰ মুঠিত ৰাখি, যিজন ব্যক্তিৰ কাৰণে প্ৰয়োগটো কৰিছে, তেওঁৰ চেহেৰাটো মনলৈ আনি চকুকেইটা মুদি উত্তৰ দিশলৈ মুখ কৰিয়ে এই শব্দটো আপোনালোকে 21 বাৰ ক'ব, তাহিম। তাৰপিছতে আপোনালোকে কোনো দোকানৰ পৰা সৰু মৌজোলৰ বটল এটা কিনি আনিব। আৰু সেই মৌজোলৰ বটলতে সেই কাগজখন ভৰাই ল'ব। ভৰাই লৈ মুখখন ভালকৈ বন্ধ কৰি দিব। বন্ধ কৰাৰ পিছত সেই মৌজোলৰ বটলটো আপোনালোকে লৈ গৈ কোনো আহত গছৰ তলত অথবা কোনো বৰগছৰ তলত অকণমান গাঁত খান্দি পুতি থৈ গুচি আহিব। কিন্তু এইখিনি এটা কথা কৈ থওঁ যে এই প্ৰয়োগটো কৰোঁতে যাতে আপোনালোকক কোনেও দেখা নাপায়। আৰু এই প্ৰয়োগটো যে আপুনি কৰিছে, এই ক্ষেত্ৰত আপুনি কাকো শ্বেয়াৰ কিন্তু নকৰিব। সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰিব। আপোনালোকে সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰিব। আৰু যেতিয়া আপোনালোকে সেই মৌজোলৰ বটলটো নি কোনো আহত গছৰ গুৰিত পুতিব,
বা কোনো বৰগছৰ গুৰিত পুতিব, সেই সমস্যাটো যাতে কোনেও আপোনাক দেখা নাপায়, সেইটো কথাও কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। বন্ধুসকল, মই যিদৰে ক'লোঁ সেইদৰে যদি আপোনালোকে সম্পূৰ্ণ নিয়ম পালন কৰি এই প্ৰয়োগটো কৰে, নিশ্চয় আপোনালোকৰ ভাগি যোৱা সম্পৰ্কও পুনৰ যোৰা লাগিব। যদি ব্ৰেকআপো হৈ গৈছে, ব্ৰেকআপ হৈ যোৱাৰ পিছতো কিন্তু পুনৰ আপোনালোকৰ সম্পৰ্কটো গঢ়ি উঠিব। একেবাৰে এটা সহজ উপায়, আৰু এই উপায়টো বাৰে বাৰে কৰিব লগা নহয়। আপোনালোকে কোনোবা এটা মঙলবাৰে কৰি দিব, খুব বেছি 10-15 দিনৰ ভিতৰতে ইয়াৰ ভাল ৰিজাল্ট আপোনালোকে লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, গুৰুৰ প্ৰতি ভক্তি ৰাখি মনে মনে এই প্ৰয়োগটো কৰিব, গুপ্তভাৱে কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।